নমস্কাৰ আপোনালোক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া অপৰচুনিটি লৈ আহিছোঁ যিটো অপৰচুনিটি আপোনালোকে ঘৰতে বহি যিখিনি সময় আপোনালোকে ফ্ৰী বহি থাকে সেইখিনি সময় ইউটিলাইজ কৰি আপোনালোকে যিটো ডাটা পেক ব্যৱহাৰ কৰে সেই ডাটা পেকটো ইউটিলাইজ কৰি ইনকাম কৰিব পাৰিব লগতে আপোনালোকৰ স্কিল ডেভেলপ কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব ক'ত কৰিব পাৰিব মই গোটেইখিনি দেখাই যাম তাৰ আগতে জনাই থওঁ আমি কিহৰ কথা কৈছোঁ এটা কোম্পানী হয় য'ত আমি কাম কৰি আমি ইনকাম ল'ব পাৰিম স্কিল ডেভেলপ কৰিব পাৰিম কোম্পানীটোৰ নাম হৈছে এনভি শ্বপি কোম্পানীটোৰ হেড অফিচ দিল্লীত আছে আপোনালোকে স্ক্ৰীনত চাব পাৰিব গোটেই এড্ৰেছটো দি থোৱা আছে দিল্লীত হয় হেড অফিচটো কোম্পানীৰ MD দুগৰাকী মিষ্টাৰ MI আহমেদ আৰু মিছেছ মীনাক্ষী যাদৱ হয় এতিয়া কোম্পানীটোৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগে আমি কোম্পানীটোত কি আছেনো কোম্পানীটো এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিবোৰ আমি ধৰক সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ আমি আমুলৰ বস্তু ঘৰত ব্যৱহাৰ কৰোঁ লৰিয়েল ব্ৰেণ্ড ইউজ কৰোঁ নেছলে PNG ইয়াত থকা অলমষ্ট আটাইবোৰ ব্ৰেণ্ডৰ বস্তুৱেই আমি ব্যৱহাৰ কৰোঁ তো তেনেকুৱা ধৰণৰ বস্তুৰে আপোনাৰ কোম্পানীত পোৱা যাব কোম্পানীৰ লগত টাই আপ আছে ইয়াৰ পৰা কোম্পানীত জইন হ'লে আপুনি ID লগালে তাৰ পৰা শ্বপিং কৰিব পাৰিব তাৰ পৰা আপোনাৰ ইনকাম আহিব এইটোতো বেষ্ট ৱৰ্ক ফ্ৰম হোম অপৰচুনিটি হয় মই যিটো ক'ব গৈ আছোঁ এনভি শ্বপিং এটা বেষ্ট ৱৰ্ক ফ্ৰম হোম অপৰচুনিটি ইনকাম আপোনাৰ 16 টাইপৰ ইনকাম আছে সাধাৰণতে আমি আলোচনা কৰিম কিহৰ কথা দুটা ইনকামৰ বিষয়ে আলোচনা কৰিম এটা হৈছে আপোনাৰ মেটচিং ইনকাম যিটো ডেইলি আৰ্নিং আৰু ডেইলি পে আউট হয় কিমানকৈ হয় 5,000ৰ পৰা আপোনাৰ 15,000লৈকে ইনকাম কৰিব পাৰিব নেক্সট আছে ডাইৰেক্ট ইনকাম যিটো আপোনাৰ কোনো ধৰণৰ কেপিং নাই ডাইৰেক্ট ইনকাম মানে কি জানে আপুনি নিজৰ স্পন্সৰত নিজৰ আইডিৰ তলত কোনোবা যদি ডাইৰেক্ট দিয়ে তাৰ পৰা আপোনাৰ ডাইৰেক্ট 200 টকা ইনকাম আহিব সেই ইনকামটো আপোনাৰ কোনো ধৰণৰ কেপিং নাই আপুনি দিনত 10জন দিব পাৰে 20জন দিব পাৰে 100জনলৈকে দিব পাৰে তেতিয়া আপোনাৰ ইনকামটো কি হ'ব প্লাস হৈ গৈ থাকিব এটা আমি জানিলো আমি কি ইনকাম কৰিব পাৰো কোম্পানীৰ বিষয়ে জানিলো কোম্পানীত এন্ট্ৰি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কোম্পানীত এন্ট্ৰি কৰিব পাৰিব কেনেকৈ পাৰিব 599 আছে 799 1000 আৰু 1100ৰ এন্ট্ৰি আছে ইয়াত এটা প্ৰফিট কৰে কি আছে জানে আপুনি যদি 599ৰে জয়নিং হয় তেতিয়া কি কৰিব এটা স্পোকেন ইংলিছ ক্লাছ পাব আৰু মাইণ্ড কৰিব স্পোকেন ইংলিছ ক্লাছ আমাৰ ধৰক আপোনাৰ প্ৰয়োজন আপোনাৰ ফেমিলি মেম্বাৰৰ কাৰোবাৰ নিশ্চয় প্ৰয়োজন আছে 3 মাহৰ কাৰণে স্পোকেন ইংলিছৰ ক্লাছটো ল'ব পাৰিব আৰু যদি আপুনি ভাবে 3 মাহত কমপ্লিট হোৱা নাই তেতিয়াহ'লে তাৰ টাইমটো বঢ়াই দিয়া যাব নেক্সট 799ত আপুনি কি পাব ডিজিটেল মাৰ্কেটিঙৰ কোৰ্ছ এটা পাব 3 মাহৰ কাৰণে যাৰ দ্বাৰা আপুনি আপোনাৰ স্কিল ডেভেলপ কৰিব পাৰিব নেক্সট আহিল 1000 रुपीज যিটো এন্ট্ৰিত আপুনি 3 মাহৰ কাৰণে স্পোকেন ইংলিছৰ ক্লাছ পাব লগতে আপোনাৰ ডিজিটেল লাৰ্নিং কৰিব পাৰিব আপুনি ডিজিটেল স্কিল ডেভেলপ কৰিব পাৰিব আৰু লগতে আপুনি কি পাব এখন কুপন পাব গিফ্ট কুপন এখন পাব আৰু যিটো 1100 টকাৰ এন্ট্ৰি হয় সেইটো এন্ট্ৰিত আপুনি স্পোকেন ইংলিছৰ ক্লাছটো পাবই ডিজিটেল মাৰ্কেটিঙৰ কোৰ্ছ পাব লগতে আৰু কি পাব আপুনি আমাৰ কোম্পানীৰ ফালৰ পৰা যিটো নিউট্ৰিবেডিকাৰ প্ৰডাক্ট হয় তাৰ পৰা আপুনি এটা প্ৰডাক্ট ল'ব পাৰিব একেটা হৈছে এন্ট্ৰি তো এইকেইটা ইনকাম কিমান হ'ব মই দেখাই দি আছোঁ বাৰু আপুনি যদি সেই 1000 रुपीजৰ এন্ট্ৰিটো কৰে তেতিয়াহ'লে আপোনাক মই কৈছিলোঁ আপুনি কি কৰিব স্পোকেন ইংলিছৰ ক্লাছটো ল'ব পাৰিব নাইবা আপুনি কি কৰিব পাৰিব আপুনি স্পোকেন ইংলিছৰ ডিজিটেল মাৰ্কেটিঙৰ কোৰ্ছ কৰিব পাৰিব আৰু কি কৰিব ইয়াত চাব আপুনি ডেইলি আৰ্ন কৰিব পাৰিব 5000 কৈ এদিনত আপুনি 5000 পৰা 15000 টকালৈকে ইনকাম কৰিব পাৰিব আৰু যদি তাত আপুনি 100 रुपीज এটা প্লাস কৰি দিয়ে 1100 তেতিয়া কি পাব আমাৰ কোম্পানীৰ ফালৰ পৰা এটা প্ৰডাক্ট পাব নিউট্ৰিবেডিকা যিটো সম্পূৰ্ণ আয়ুৰ্বেদিক প্ৰডাক্ট হয় এতিয়া মই আপোনাক গোটেইখিনি দেখালোৱেই এন্ট্ৰি কেনেকৈ কৰিব তো মই অকণমান কোম্পানীৰ এচিভমেণ্ট দেখাওঁ এয়া চাব স্ক্ৰীনখনত দেখিছে নহয় 2021ত এৱাৰ্ড পাইছিলে ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'য়িং গ্ৰ'চাৰী ৰিটেইল ষ্ট'ৰ হিচাপে 2022ত এৱাৰ্ড পাইছিলে স্পটলাইট এৱাৰ্ড আৰু 2023ত কি পাইছিলে গ্লোবেল বিজনেছ এচিভাৰ এৱাৰ্ড পাইছিলে আমাৰ কোম্পানীৰ ফালৰ পৰা আমাৰ কোম্পানী এতিয়া 4 বছৰ ৰানিং হৈ আছে চাৰ্টিফিকেট চাব পাৰিব কিমান ধৰণৰ চাৰ্টিফিকেট আছে অকণমান জুম কৰিলে আপোনালোকে দেখিব
আৰু বিচাৰিলে আপোনালোকে পাৰ্চনেল মেছেজ কৰি লৈ ল'ব পাৰিব চাৰ্টিফিকেটবোৰ নিজে চাবৰ কাৰণে। চবতকৈ বেষ্ট হ'ল আপুনি আমাৰ কোম্পানীত জইন হৈ ইনকাম কৰাৰ ওপৰত কি পাব জানেনে? এটা ফেমিলি পাব। ফেমিলি কেনেকৈ পাব? ধৰক আপুনি জইন হোৱাৰ লগে লগে আপোনাক কি হ'ব, আপোনাক গ্ৰুপ এটাত এড কৰি যিটো আপুনি আপোনাৰ ফেমিলিৰ দৰে এটা এনভাইৰনমেণ্ট পাব, সুন্দৰ এটা এনভাইৰনমেণ্ট পাব, য'ত নজনা কথা আপুনি বহুত শিকিব পাৰিব। তাৰপিছত আপুনি কি পাব? ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব। ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট মানে আপোনাৰ যেতিয়া ইনকামটো হ'ব, আপোনাৰ হাতত যেতিয়া টকা থাকিব, তেতিয়া আপুনি কি হ'ব, আনৰ ওচৰত হাত নপতাকৈ আপুনি কি কৰিব পাৰিব? কাম কৰিব পাৰিব। আপোনাৰ প্ৰয়োজনীয় বস্তু কিনিব পাৰিব, আপোনাৰ যিটো মন যায় সেইটো ল'ব পাৰিব, আপোনাৰ ধৰক ঘৰৰ কাৰণে কাম কৰিব পাৰিব, আপোনাৰ ফেমিলি মেম্বাৰৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিব পাৰিব। নেক্সট আমাৰ কোম্পানীত সুবিধা আছে, আপুনি ট্ৰেভেলিং কৰিব পাৰিব। আপুনি যদি এচিভমেণ্ট কৰে, আপোনাৰ ধৰক ইনকামটো যেতিয়া বাঢ়ি যায়, এচিভমেণ্ট যেতিয়া বাঢ়ি যায়, তেতিয়া আপোনাৰ কোম্পানীৰ ফালৰ পৰা ট্ৰেভেলিং কৰিব সুবিধা দিয়া হ'ব। নেক্সট আপুনি কি কৰিব পাৰিব? আমাৰ কোম্পানীত কাম কৰি আপুনি যেতিয়া হিউজ এমাউণ্ট লৈ ল'ব, আপুনি আপোনাৰ সপোনৰ কাৰখন ল'ব পাৰিব, সপোনৰ ঘৰটো ল'ব পাৰিব। যিমানখিনি সপোন দেখিছিলে, যিখিনি আপুনি হয়তো কৰিব পৰা নাই, ইয়াতে কাম কৰাৰ পিছত আপুনি ইনকাম কৰি সেইখিনি সপোন ইয়াতে ফলাব পাৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? প্ৰথমতে কোম্পানীত জইন হৈ ল'ব লাগিব। কোম্পানীত জইন হৈ আপুনি কি কৰিব লাগিব? আপুনি ট্ৰেইনিং ল'ব লাগিব। কি লাগিব আপোনাক? এটেনশ্যন, ইণ্টাৰেষ্টেড, ডিজায়াৰ আৰু কি লাগিব? একশ্যন লাগিব। আপুনি কামটো শিকিব লাগিব, আপোনাৰ কামটোৰ প্ৰতি মনোযোগ থাকিব লাগিব, কামটো কৰিম বুলি আগ্ৰহ থাকিব লাগিব, আৰু আপুনি একশ্যন টেকাৰ হ'ব লাগিব। মই ইমানখিনি কাম কৰিমেই, মই আজি ইমানখিনি ইনকাম কৰিমেই, তেতিয়াহে আপুনি কামটো কৰিব পাৰিব বা শিকিব। মই কৈছিলোঁ আপুনি